হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ নুডলছৰে পায়সৰ ৰেচিপি। আৰু পোনপ্ৰথমে এয়া মই 1 লিটাৰ গাখীৰ গৰম কৰি লৈছোঁ, লিকুইড গাখীৰ। আৰু এতিয়া মই নুডলছ 2 পেকেট লৈছোঁ। 1 লিটাৰ গাখীৰৰ বাবে নুডলছৰ পেকেট 2 পেকেট লৈ লৈছোঁ, গুড ডায়েট নুডলছ। আৰু এইখিনি পেকেটৰ ভিতৰতে মই হাতেৰে ভালদৰে গুড়ি কৰি ল'ম। এইখিনি পোনপ্ৰথমৰ বাবে বনাইছোঁ। ৰেচিপিটো কেনেধৰণৰ হয় আহকচোন চাওঁ। ইয়াৰ ভিতৰত নুডলছৰ পেকেট থাকে, মছলাৰ পেকেট, আৰু সেইটো ছাইড কৰি ৰাখিছোঁ। সেইটো মই ইয়াত ব্যৱহাৰ নকৰোঁ। আৰু গাখীৰখিনি এতিয়া উতল আহিলে আৰু ড্ৰাই ফ্ৰুটৰ বাবে লৈছোঁ কাজু, কিচমিচ। আৰু এইখিনিত 100 গ্ৰাম চেনি ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে মিক্স কৰি ড্ৰাই ফ্ৰুটখিনি ইচ্ছা কৰিলে ঘিউত অলপ ভাজিও ল'ব পাৰে, কিন্তু মই এনেই দিছোঁ ভালদৰে কাটি। এতিয়া মই ভাঙি লোৱা নুডলছখিনি ইয়াত দি দিছোঁ। নুডলছখিনি দি লৈ এইখিনি ভালদৰে লৰাই থাকিব লাগে, নহ'লে লাগি ধৰিব। আৰু নুডলছখিনি অলপ ফুলি অহা ধৰণ হ'লেই এইখিনি নমাই দিব পৰা যাব। আৰু ইয়াত কাষ্টাৰ্ড মছলা ব্যৱহাৰ কৰিব লাগে, কিন্তু মই সেইটো ব্যৱহাৰ কৰিবলৈ মছলা বিচাৰি নাপালোঁ। ইয়াত ইলাচি গুড়ি কৰি দিছোঁ। একেবাৰে গুড়ি কৰা নাছিলে মোৰ বাবে মই খুন্দুনাত অলপ খুন্দি লৈ ইয়াত দি দিছোঁ। এনেধৰণে ভালদৰে লৰাই লৰাই এইখিনি ভালদৰে সিজিবলৈ দিব। আৰু এইখিনি ফুলি আহিলেই নমাই দিব পৰা যাব। এইখিনি ফুলিবৰ বাবে অলপ আকৌ উতল আহিবলৈ দিছোঁ। প্ৰায় 20-25 মিনিটমান উতল অহাৰ পাছত নুডলছখিনি ভালদৰে ফুলি আহিলে আৰু এইখিনি ঠাণ্ডা হ'লে ডাঠ হৈ যায় আৰু খাবলৈ খুবেই তৃপ্তি হয়। তৈয়াৰ কৰা পায়সকণ খুবেই তৃপ্তি লগা আৰু সোৱাদ লগা হয়, ভাবিব নোৱাৰা সোৱাদ। আশা কৰোঁ আপোনালোকেও খাই চাব। আৰু একেবাৰে চিম্পুল। আৰু এয়া নুডলছৰে মই 3 বিধৰ ৰেচিপি তৈয়াৰ কৰিলোঁ, কিন্তু 2 বিধ ৰেচিপি মই আপোনালোকৰ আগত দেখুওৱা নাই। ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আজিলৈ ধন্যবাদ। পুনৰ নতুন এটা ৰেচিপি লৈ আকৌ লগ পাম। বাই বাই।